আমাৰ মামী ভাল দিনৰ কাৰণে আহি আছে ধৰি লওক মামীক ধৰি লওক ধৰি লওক দিছে নেকি এনেক বেছিকৈ নোখোৱাব পেটলি হ'ব খাই গাহৰি হৈ যাব এদিন নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ মোৰ ভিডিঅ'সমূহ যদি ভাল পায় মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব বুলি আশা ৰাখিলোঁ আজি ৰাতিপুৱাই আমি এফালে আহিলোঁ মানে মোৰ মামা ঘৰলৈ সৰু মামাই আজি ঘৰ লোৱা পাতিছে সেয়েহে আমাক মাতিলে আজি দেওবাৰ আৰু স্কুল বন্ধৰ বাবে আহিবলৈ সুবিধাই পালোঁ সেয়েহে আহিলোঁ এয়া সকলোৱে ৰন্ধা কামত ব্যস্ত হৈ আছে এয়া মাহীয়ে পাচলি কটাত ব্যস্ত হৈ আছে মহা মামা সকলোৱে এয়া মামী মা এয়া মোৰ মা আহি আছে সকলোৱে ব্যস্ত হৈ আছে ইটো সিটো কৰাত ভকত সকলো আহিছে বৰ বেছি ডাঙৰকৈ পতা নাই বাৰু থুলমূলকৈ পাতিছে এয়া মোৰ মাজু মামা তেখেতে মামাৰ ঘৰ লোৱা পাতিছে বাবে আহিলে তেখেতে মৰাণত চাকৰি কৰে মাছ ফ্ৰাই কৰি আছে আৰু এয়া ভকতসকলক সৰু মামা মামী হতে সেৱা লৈ আছে মামীয়ে সেৱা ল'বলৈ ভালকৈ নোৱাৰে বাবে মামাই লৈ আছে এয়া নিয়ম কেনেকৈ কৰিব লাগে শিকাই আছে ভকতসকলে আৰু দদৌ বহি আছে আমাৰ দদৌ মানে ককা মা দেউতাক এয়া এনাইও আছে আমি এনাই দদৌ বুলি কওঁ আৰু আমি আহোম যে সেইকাৰণে এনাই দদৌ শিকিলোঁ ভাগে আইতা ককা এনেকৈ বুলি কয় এয়া মামাই সেৱা লৈ আছে ভকতসকলক মামীক দেখি আপোনালোকে নিশ্চয় গম পাইছে মামীৰ ছেকেণ্ড বেবীৰ এই মাহতে হোৱাৰ সম্ভাৱনা আছে সেয়েহে মামাহঁতে সোনকালে থুলমূলকৈ অকণমান নিয়ম এটা কৰি দিওঁ বুলি কৰিছে আৰু অলপ কাম বাকী আছিলে ঘৰৰ কিন্তু আনা ভাগি থাকিলে এনে ইটো সিটো কৰিবলৈ থাকিলে বহুত কামেই বাকী আছে বুলি কৈছে মামাই তথাপিও তাৰমানে সোনকালে নিয়মটো কৰি দিওঁ বুলি এই মাহতে বেবী হোৱাৰ সম্ভাৱনা আছে যে সেইকাৰণে এয়া কৰিলে এয়া মামা আৰু মামী আশীৰ্বাদ লৈছে আমাৰ দেউতা এয়া আমাৰ মামী ভাল দিনৰ কাৰণে আহি আছে অপেক্ষা কৰি আছে ভাল দিন হওক ন ভালকৈ যাওক ক'লে এয়া আমাৰ এনাই এয়াই মোৰ সৰু মামা আৰু মামী দেউতাও আহিলে মা সকলো আহিছে বাই ভনী ককাই ভাই এয়া লালুং তিনিআলি পাওঁতে ICC ঘৰটোৱে হৈছে আমাৰ মামা ঘৰ এয়া আমি এতিয়া দেউতাই মই ওপৰত আহিলোঁ ওপৰত উঠি অকণমান চাইছোঁ আৰু এয়া আমাৰ টিকলি বহি আছে আৰু আলহী আহি আছে আমাৰ এয়া মামা ছোৱালী সৰু মামা ছোৱালী এয়া মামা আঁতৰি হয় এইফালে মমাই মালিক মই আকৌ বহুত শকত হৈছোঁ হেনো মামা মামী মাহী সকলোৱে কৈছে বোলে শুনজনী আৰু শকত নহ'বি বেমাৰ আজাৰ হ'ব বেছিকৈ শকত হ'লে আকৌ ক্ষীণ হ'লে কয় বোলে শুনজনী কিয় ক্ষীণাইছ ইমান ক্ষীণাইছ যে কিবা হৈছে নি তোৰ সকলোৱে ভাবে কিবা হৈছে বুলি সেয়াই শকত হ'লে উপায় নাই ক্ষীণালেও উপায় নাই আৰু আমাৰ ইয়াত টিকলিজনী তাই একো বুজি নাপায় যে তাই আকৌ টিকলিকৈ নাচি দিছে আৰু এয়া মামাহঁতে সেৱা ল'বলৈ লৈছে এয়া চুকতে আমাৰ মা দেউতা বহি আছে মা একেবাৰে সব ডাঙৰ ছোৱালী আমাৰ দদৌহঁতৰ আৰু আমাৰ দেউতা একেবাৰে ডাঙৰ জোঁৱাইক এয়া সকলো এনেকৈ বহি আছে আমাৰ মামা মামীয়ে সেৱা লৈ আছে ভিডিঅ'টো কৰা বহুত দিনেই হ'ল মই এডিট কৰিব টাইম নোপোৱাৰ কাৰণে এনেকৈ থৈ দিয়া আছিল আজি টাইম পাই বোলো আপোনালোকৰ মাজলৈ আগবঢ়াই দি বুলি এডিট কৰি আছোঁ তেওঁলোকে ভালেই চিৰঞ্জলৈকে ইয়াত বসবাস কৰিবলৈ ভালমতে থাকিবলৈ ভগৱানে হোৱাই দি মাহী পালেহি মাহীক ডাঙৰ লাগিছে নি মোমাইক লাগিব বোলে তাক যাওক বোলে যাওক যাওক চানাখিনি চানাখিনি খাই নাও ওচৰত একদম ওচৰলৈ যাক ধৰি লওক মামীক ধৰি লওক ওচৰলৈ ধৰি লওক এইফালে মামী এইফালে আমাৰ দেউতাই আকৌ খোলালীহঁতৰ লগত খুব ধেমালি কৰি থাকে আমাৰ মামীহঁতেও খুব ধেমালি কৰে আমাৰ দেউতাৰ লগত খুব মৰমৰ যে
ভিডিঅ'ত আগত যে দেখুৱাইছিলোঁ সেই আতৰিকজনে আমাৰ মামীহঁতক এই শ্ব'কেছটো দিছে। মামীক তাকে কৈ আছোঁ বোলো বিয়া পাতিলে আৰু ঘৰ উঠিলেহে শ্ব'কেছ গডেজ দিয়ে, আপোনালোকক বোলো ঘৰ লোৱাতেই দিলে। এই শ্ব'কেছটো দিছে সেই আতৰিকজনে, খুব ধুনীয়া লাগিছে ন। মই কৈছোঁ তেখেতলোকৰ খুব মৰমৰ আতৰিক দেই, সেইকাৰণে এনেকৈ দিছে। এয়া বাতিত কি দেখিছে আপোনালোকে জানেনে? সেয়া হৈছে সাজ। আমাৰ মামাহঁত তিৱা জনগোষ্ঠী, লালুং টাইটেল লিখে আৰু তেওঁলোকৰ সকামত সাজৰে সকাম কৰে, মানে পকা আৰু কেঁচা বুলি কয় যে, পকা তেওঁলোক, সেয়েহে এয়া সাজ দিছে ভকতসকলক। পৰম্পৰা নিয়ম। চাউল কিয় থয় জানেনে নাজানে? চাউল মানে নতুন ঘৰ লক্ষী তাৰমানে ন? লক্ষী জুইগান নহ'লে নহয়, পানীকণ নহ'লে নহয়, চাউলকণ যিমান ধনী হওক চাউল পানী জুই এইকেইটা লাগে নে নালাগে? সেইটো কাৰণে সেই তিনিটা বস্তু লাগিবই। অঁ সেইকাৰণে এনেকৈ তাৰমানে শৰাই লওঁ তেওঁ সজাইছোঁ ন। জুই এয়া মই দেখাই নাই ভালকৈ। অঁ এয়া জুইৰ কাৰণে ৰাতিপুৱা এঘাৰ অনা যে আজি মই নজনা কথা এটা শিকিলোঁ, আপোনালোককো বোলো জনাই দিওঁ। চাউল, পানী আৰু জুই এইকেইটা যেতিয়া প্ৰথম ঘৰ লোৱা হয় তেতিয়া বোলে এনেকৈ থ'বহি লাগে। এয়া জুই আৰু পানীয়া টিঙত ফুলকৈ দিব লাগে আৰু এয়া চাউল, এইকেইটা নহ'লেতো ঘৰখন নচলে, সেয়েহে এনেকৈ হেনো প্ৰথম আনি থ'ব লাগে। কোৱা কেইবছৰ হ'ল এতিয়া? শিক্ষকতা বৃত্তিটো আজি 2017 চনৰ পৰা বৰ্তমানলৈকে। কাৰণ কি এইটো শিক্ষকতা বৃত্তিত যে মই জড়িত হ'ম এই বুলি মই ভবাই নাছিলোঁ। মই সম্পূৰ্ণ মেডিকেল লাইনত পঢ়িছিলোঁ, পেৰামেডিকেলৰ DMLT কোৰ্চটো, আৰু তাৰপৰা মই এজন লেবৰেটৰী টেকনিচিয়ান হ'ম বুলি ভাবিছিলোঁ, কিন্তু লেবৰেটৰী টেকনিচিয়ান নহয়। অৱশেষত মই কি হ'ল ইমাৰ্জেঞ্চি ছাৰ্ভিচ অৰ্থাৎ 108ৰ এজন EMT হৈছিলোঁ। তাৰপৰা ইটো ইণ্টাৰভিউ দি বহুতো আছাম পুলিচ বা ইণ্ডিয়ান আৰ্মিৰ পৰা আদি কৰি বহুতো ইণ্টাৰভিউ দিলোঁ, কিন্তু অৱশেষত শিক্ষকতা বৃত্তিৰ লগতহে জড়িত হ'ল। 2012 চনতে মই প্ৰথম কণ্ট্ৰেকচুৱেল চাকৰি আৰম্ভ কৰা। গতিকে ইনজেকশ্যনৰ সকলো কাম কৰিব পাৰে। এতিয়া আপোনাৰ দুইটাই বৃত্তি শিকিলে আপুনি। ডিব্ৰুগড় ক'ত পঢ়িছিলে? ডিব্ৰুগড় মেডিকেলত ন? আছাম মেডিকেল কলেজ তাত পঢ়িছিলে। যোনটো কোৰ্চটো 2008 চনৰ পৰা আৰম্ভ হৈছে, মেডিকেল কোৰ্চৰ DMLT কোৰ্চটো, তেতিয়াৰ পৰা আমি ফাৰ্ষ্ট বেচ আছিলোঁ। কি মন মাৰিলে এইবাৰ তো হাবুৰি মানে ফটো মাৰি দিছোঁ তোৰ লগত। ফটোটো মাৰিলে নহ'ব ন, জেগা আছে নেকি? কাইলৈ মোৰ ট্ৰেইনিং আছে বাবা। অঁ মামা কেতিয়া আহিলে? হা মামা? মইনো কি কৰিম আৰু, ভাইটি ঘৰ ল'ব লাগে বুলি গুচি আহিলোঁ। বুজানে বাৰু? শনিবাৰ নে? অঁ শনিবাৰে গুচি আহিলোঁ। অঁ এইটো আমাৰ মামা এতিয়া ক'ত চাকৰি কৰে? মৰাণত থাকোঁ। মৰাণত থকা এই মৰাণৰ এই বংশধৰ এইটো মানুহ, মোৰ ডাঙৰ ভিন্দু। কিন্তু মোৰ মৰাণত এদিনো ফুৰাবলৈ তেখেতৰ সময় নাথাকে। সময় নাই বসবাস কৰিব এতিয়া মানে বৰ্তমান ডাঙৰ ভিন্দি আপোনাৰ হয় নহয়? একদম ডাঙৰ মৰমৰ নে নহয়? মানে মৰমৰ বুলি ক'ব লাগে, অতি মৰমৰ, অতি মৰমৰ ডাঙৰ ভিন্দু হয়নে? হ'ব দিয়া। আমাৰ দেউতা আকৌ দেহাৰ একেবাৰে কলিজাকণ, আমঠু হিয়াৰ আমঠু, বহুত মৰম কৰে। আমাৰ দেউতাই আকৌ বহুত দিনৰ মূৰত লগ পাই নাতিয়েকক এৰিবই মন কৰা নাই। ঘৰতো মানুহ নাই, সেয়েহে দেউতা যাবলৈ ওলাল। কেতিয়া যাবা? ভালকৈ শুনি পালে নে কি ক'লে মামীয়ে? বোলে ভিনি বটল এটা খাই লওক। দেউতাই নাখায় যে সেইকাৰণে ধেমালি কৰি আছে। মামীহঁতে যাবলৈ দিয়া নাই, একেবাৰে আগুচি ধৰিছে, খুব ধেমালি কৰি থাকে খোলালি কেইজনী আমাৰ দেউতাক। বেছিকৈ দিছে নেকি? এনেক বেছিকৈ নোখোৱাব, পেটলি হ'ব খাই গাহৰি হৈ যাব এদিন। এইফালে ভকতসকলে খাই বৈ আৰু নীতি নিয়ম সকলো কৰি মেলি আজৰি হ'ল। তেখেতলোকে যাবলৈ এতিয়া ৰৈ আছে। আৰু এইফালে আমাৰ মামীহঁতৰ ছোৱালী, মামাহঁতৰ ছোৱালী সকলোৱে লগ খাই, এই আমাৰ গেন্ধেলা কায়ো আছে, এইফালে ডাঙৰ মামা দুইজন ওচৰতে বহি আছে। সকলোৱে এনেকৈ বহি লৈছে খাবলৈ। আমি খোৱা নাই বাৰু, আমি খাম আৰু অলপ পাছত। আমাৰ এয়া মামাহঁতৰ ছোৱালী সকলো, এয়া মামা মহা সকলোৱে এনেকৈ বহি লৈছে। গৃহস্থনী আছেনে? ভাল। হেলেপ ঐ মাথা
খালী কৰিলে মই একদম নাচত আহিছোঁ শেষত আহি আলহী আৰু আহিবলৈ বহুত বাকী আছে আমি ঘৰলৈ ৰাওনা হ'লোঁ দেৰি হৈছে যে সেয়েহে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আজিলৈ বাই বাই